গৰু নাখালে আমি মৰি নাযাওঁ। নিউ বঙাইগাঁৱৰ ভাওলাগুৰিত গো হত্যা নিষিদ্ধ ঘোষণা মুছলমান সমাজৰ। এইবাৰ ঈদত নিউ বঙাইগাঁৱৰ ভাওলাগুৰিৰ কেইবাটাও মুছলিম সমাজে গৰু কোৰবানী দিয়াৰ পৰা বিৰত থকাৰ লগতে নিউ বঙাইগাঁও এলেকাত গো হত্যা আৰু গৰুৰ ব্যৱসায় নিষিদ্ধ কৰিছে। আমি আগন্তুক যি ঈদ উজ জোহা আহি আছে, এই ঈদ উজ জোহা সম্পৰ্কে আমি বৃহত্তৰ নিউ বঙাইগাঁও অঞ্চলৰ অন্তৰ্গত ভাওলাগুৰি গাঁৱৰ চাৰিটা পাঁচটা সমাজ মিলি যোৱাকালি এটা সিদ্ধান্ত লোৱা হৈছে। সিদ্ধান্ত মৰ্মে আমি এই ভাওলাগুৰি অঞ্চলত এই ঈদ উজ জোহা হিচাপত মানে গৰু কুৰবানীৰ পৰা আমি সকলোৱে বিৰত থাকিম বুলি এটা সমূহীয়া সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু যদি আজি ইয়াৰ জৰিয়তে সমগ্ৰ আমাৰ এই বঙাইগাঁও অঞ্চলৰ বাসীক আমি আহ্বান জনাওঁ যে এই আগন্তুক ঈদত যাতে কোনেও যাতে গৰু কুৰবানী নিদিয়ে। কুৰবানী দিয়ক, ছাগল ভেড়া যি আছে সেইবিলাক দিয়ক, কিন্তু গৰুটো কুৰবানী একেবাৰে আমাৰ এই অঞ্চলত নিষিদ্ধ কৰা হৈছে। লগতে যিবিলাক গৰুৰ লগত ব্যৱসায়ী, গৰু মাংসৰ লগত যিবিলাক ব্যৱসায়ী আছে সিহঁতকো আমি সকীয়াই দিছোঁ যে কোনেও যাতে ৰাতিৰ আন্ধাৰত এই অবৈধ বেহাটো নকৰে। আৰু যদি ধৰা পৰে আমি আমাৰ সমাজৰ ফালৰ পৰা আমি নিজাববীয়াকৈ তাক সমাজৰ পৰা বহিষ্কাৰ কৰিম বুলি যোৱাকালি আমি সিদ্ধান্ত লৈছোঁ। ধন্যবাদ। গোটেই অসমবাসীক আগন্তুক ঈদ উজ জোহাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আজিৰ এই অনুষ্ঠানত আমাৰ বঙাইগাঁও নিয়মীয়া খবৰ, বঙাইগাঁও শিৰোনাম আপোনালোকক আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু আমাৰ সন্মুখত ঈদ উজ জোহা আহি আছে, গতিকে আমি ইছলামধৰ্মী লোকসকলে আমি ঈদ উজ জোহা পালন কৰিম। আৰু এই ঈদ উজ জোহাত যিহেতু আমাৰ কুৰবানী দিয়াটো এটা পৰম্পৰা, আমাৰ ইছলামৰ নীতিৰ ভিতৰত পৰে, গতিকে আমি কুৰবানী দিমেই। কিন্তু বৰ্তমান অসমত যি গো সুৰক্ষা আইন প্ৰযোজন হৈছে, গতিকে আমি তাৰে প্ৰতি লক্ষ্য ৰাখি আমি ভাওলাগুৰিৰ বৃহত্তৰ ভাওলাগুৰি সমাজে আমি সমূহীয়াভাৱে এটা সিদ্ধান্ত লৈছোঁ যে এইবাৰ আমি অসম চৰকাৰৰ গো সুৰক্ষা আইনক সন্মান জনাই আমি গৰু কুৰবানী দিয়াৰ পৰা বিৰত থাকিম। গতিকে এইটো আমাৰ সমূহীয়া সিদ্ধান্ত হৈছে। লগতে আৰু এটা কথা দিছোঁ আপোনালোকক, যিহেতু গৰু আমাৰ এটা খাদ্যহে, কিন্তু এইটো যদি আমি নাখাওঁ আমাৰ ইছলাম ধৰ্ম মানুহে মৰি নাযাব। গতিকে আমি অসম চৰকাৰৰ এই গো সুৰক্ষা আইনক সন্মান জনাই আমি আজিৰ পৰা এই বৃহত্তৰ ভাওলাগুৰি অঞ্চলৰ সমূহীয়া ৰাইজৰ হৈ আমি কথা দিছোঁ যে আমি আজিৰ পৰা এই গৰু বধ কৰা বা গৰু কুৰবানী দিয়াৰ নামত আমাৰ যি ইছলামধৰ্মী লোকসকলৰ ওপৰত এটা বঞ্চনা আহে, সেই লাঞ্ছনা বঞ্চনাৰ পৰা আমি পৰিসমাপ্তি ঘটাবলৈ আমি সমূহীয়া সিদ্ধান্ত লৈছোঁ যে আমি গৰু কুৰবানী বা গৰু বধ আজিৰ পৰা আমি নকৰিম। আৰু এই অঞ্চলৰ হয়তো আমি শুনা পাইছোঁ, আমি দেখা নাই, হয়তো কিছুমান হয়তো গো ব্যৱসায়ী আছে, গৰু আপোনাৰ হয়তো বধ কৰি হয়তো মানুহক বিক্ৰী কৰে। তো আমি সেইবিলাক মানুহকো আমি সকীয়াই দিছোঁ বা আমি এই সমাজৰ পৰা সিহঁতক অনুৰোধ জনাইছোঁ যে আপোনালোকে আজিৰ পৰা, যিহেতু আমি সমাজ ব্যৱস্থাই এটা সিদ্ধান্ত লৈছোঁ, গতিকে আজিৰ পৰা আপোনালোকে এই গো ব্যৱসায়ৰ নামত যাতে কোনো ব্যৱসায় নকৰে, আপোনালোকে যাতে কোনো গো বধ কৰি আমাৰ এই মুছলিম সমাজক যাতে বিপদত নেপেলায় বা আমাৰ বদনামৰ সৃষ্টি নকৰে, আমি আপোনালোকক সকীয়াই দিছোঁ বা আপোনালোককে আমি অনুৰোধ কৰিছোঁ আপোনালোকে বেলেগ এটা বিজনেছ কৰক। গতিকে আমাৰ এই অঞ্চলত মানে কোনো আজিৰ পৰা কোনো গো বধ বা কোনো গো হত্যা নহ'ব। এইখিনি আমাৰ আজিৰ প্ৰস্তাৱ আছিল বা আমাৰ আজিৰ সভাৰ সিদ্ধান্ত আছিল। ধন্যবাদ। নিউজ ডেস্ক ৰিপোৰ্ট N24 আছাম।